হেল্ল' গাইজ আজি আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাওঁ ট্ৰেভেল অসমলৈ ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো মানে আজি 13 জানুৱাৰী আপোনাৰ মাঘ বিহু হয় আপোনাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এটা ৰেচিপি ভিডিঅ' বনাম বুলি ভাবিছোঁ যিহেতু আপোনাৰ মানে যিহেতু কৈছে কি নেক্সট ভিডিঅ'ত মানে কৈ দিছিল লখিমপুৰ পুখুৰীটোত যে নেক্সট ভিডিঅ' ৰেচিপি হ'ব চ' মানে আজি মানে ৰেচিপি ভিডিঅ' বনাব আৰু মানে আজিয়ে বনাইছিলোঁ বাৰু আপোনাৰ লখিমপুৰৰ ভিডিঅ'টো আৰু আজি এইটো ভিডিঅ' আজিয়ে বনাই আছোঁ কিন্তু দুটা এতিয়া একেদিনাই এডিট কৰি পেলাই দিয়াটো সম্ভৱ নহয় যিহেতু সেইকাৰণে আপোনাৰ ৰেচিপি ভিডিঅ'টো কালি আহিব 14 তাৰিখে আহিব আৰু ইয়াক চাকচোনি হাফ পেণ্ট পিন্ধি আহিছে পূৰা মানে তাৰমানে হাফ পেণ্ট পিন্ধে যাবই মানে লাজ লাগে সেইকাৰণে হাফ পেণ্ট পিন্ধা নাই আৰু আজি আপোনাৰ ৰেচিপি ভিডিঅ'টো কি হয় কেনেকুৱা হয় আপোনালোকে চাই থাকক তেতিয়া মাংসটো লৈ আহোঁ ব'লক ভিৰ চাইছে কিমান ভিৰ আপোনাৰ সন্ধিয়াটো আছে সন্ধিয়া হ'ব আছে সেইকাৰণে এতিয়াই মাংসটো লৈ আছোঁ সন্ধিয়া হ'লেতো আৰু আহিব নোৱাৰা হ'ব সেইকাৰণে এতিয়া যাই আছোঁ এতিয়া বৈদ্য ভিৰ ৰাতিপুৱাতো আৰু ভিৰ আছে ব'লক চাই থাককচোন ভিডিঅ'টো গাইজ এই কৈছেকে আপোনাৰ লগত ডাইৰেক্ট ৰাখি লগ পাই আছোঁ মাংসটো ল'লোঁ এতিয়া কৈছেকে মাংসটো ল'লে ডাইৰেক্ট এতিয়া আপোনাৰ ৰাতি লগ পাই আছে আৰু ৰাতি আৰু মই নাথাকোঁ আৰু এটা ল'বা আছে ৰাতি আৰু মই নাটখুই মানে ই থাকিব ই অকলে অকলে মাংস খাবতো ল'ৰাটো মানে খেচৰা টাইপ আছে মানে ইও খাব হাফ পেণ্ট পিন্ধি হাফ পেণ্ট পিন্ধি বেয়া লোক দিয়া ব্ৰইলাৰটো হয় ইয়াতে A few moments later. আপোনালোকক কৈছিলোঁ যিহেতু আপোনালোকৰ ৰাতি লগ পাম তাৰে মাংস বনোৱা সময়ত এতিয়া আপোনাৰ 9টামান বাজিল আপোনাৰ দেৰিকৈ বনাওঁ আৰু যিহেতু কিবা কিবি কাম আছে দোকান চোকান বন্ধ কৰিলোঁ জানে মই বিজনেছ এটা আৰম্ভ কৰিছোঁ ইয়াৰো বিজনেছ আছে সেইকাৰণে অলপ দেৰি হ'ল আৰু আপোনাৰ আজি আপোনাৰ 13 তাৰিখ আজি বিহু আপোনাৰ আজি উৰুকা হয় আপোনালোকে কি কি আনিলে কি কি হেৰি কৰিলে কমেণ্ট কৰিব ভাল ভাল কি কি খালে বা কি কি এনজয় কৰিলে আজি দিনটোত আপোনালোকে ভেলাঘৰ বনাইছিলে নে নাই কমেণ্ট কৰিব আৰু আমাৰ বাৰু বনোৱা হোৱা নাই আমাৰ এনেকুৱা সুবিধাও নাই ইয়াতে আৰু আমাৰ লগৰ ছোৱালীবিলাক চব বিজি হৈ আছে কামে বিজি হৈ আছে আৰু ইয়াতে সেইকাৰণে বনোৱা হোৱা নাই এবাৰ মানে বনোৱা নাযায় এবাৰ আগতে বহুত আগতে বনাইছিলোঁ আপোনাৰ 5 বছৰমান আগত বনাইছিলোঁ তেতিয়া বনোৱা আৰু বনোৱা হোৱাই নাই এতিয়া আপোনালোকে চাব পাৰে এইটো মাংসটো চাওক ফেটখিনি বেলেগকৈ থৈছোঁ ভাতখিনি নাথাকে নাই দিয়া চৰ্বিখিনি বেলেগকৈ দিছোঁ এই আলু আৰু ওলকবি আছে আৰু ইয়াতে আপোনাৰ পিঁয়াজ আৰু এইখিনি মছলা খুন্দি থৈ দিছে আৰু এইখিনি আপোনাৰ পেকেট মছলা আৰু পেকেট মছলা ঠিকে আনিছে আজি বেলেগ পেকেট মছলা অনা নাই আৰু আপোনাৰ এইফালে কেৰাহী বহিছে তেল দিয়া নাই বাৰু বৰ্তমান তেলটো দি দিওঁ তেলটো দি দিব বহুত হ'ব নেকি তেল নাই হ'ব তেল লাগিব ইমান তেল নালাগে হ'ব দিয়ক গাইছ ভাজোতে অলপ দেখাম আৰু ভাজা হ'লে দেখাম তেলটো গৰম হৈছে এতিয়া পিঁয়াজটো ঢালি দিওঁ বহুত গৰম হৈছে তেল বেছি গৰম হ'লেহে ভাল হ'ব পিঁয়াজটো আজি অলপ সৰু পিঁয়াজ আছিল নেকি পিঁয়াজটো সৰু পিঁয়াজ আছিল নেকি আজি সেইকাৰণে কোৱা হয় গাইছ গোটেই অকণ পিঁয়াজ আছিল আৰু আপোনালোকে খানা ঘৰত খাইছে নে বাহিৰত খাইছে লগৰ লগত আপোনালোকে কমেণ্ট কৰিবচোন নে ভেলাঘৰত খাইছে আমিতো আৰু ঘৰতে খাইছোঁ ক'তো বাহিৰত যোৱা নাই মোৰ লগৰ ছোৱালীৰ লগত যোৱা নাই আৰু ঘৰতে খানাটো খাইছোঁ আৰু লগৰ ছোৱালীৰ লগত আমাৰ খানা খোৱাও নাই এবাৰ সেইটো কাৰণে ঘৰতে খাইছোঁ আৰু ঘৰত খোৱাই ভাল আপোনাৰ লগৰ বন্ধুৰ লগত খোৱাতকৈ ঘৰত খালে অলপ শান্তিমতে খাব পাৰিব আৰু পিঁয়াজটো ভালকৈ ভাজি আছে মাংস চাংস দেখাইছোঁ আৰু কিমান দেখাম আৰু আপোনাৰ পিঁয়াজটো পূৰা গল্ডেন ব্ৰাউন হৈছে এতিয়া মাংসটো ঢালিম আৰু মাংসটো ঢাল আৰু মাংসৰ পিছটো অলপ ডাঙৰ কৰিছোঁ মানে সৰু মাংসৰ পিছ খাই ভাল নালাগে সেইকাৰণে অলপ ডাঙৰ কৰিছোঁ মাংসৰ পিছটো যাতে কাম কৰিলে যাতে সোৱাদ লাগে আৰু এনেকুৱা কৰিছোঁ আৰু মাংস অলপ ডাঙৰ হ'লে খাই ভাল লাগে আপোনাৰ পাৰৰ মাংসটো অলপ সৰু হ'ব লাগে আৰু হাঁহৰ মাংসটো বাকী মাংসবিলাক অলপ ডাঙৰ হ'ব লাগে বেছি সৰু হ'লে মানে খোৱা নালাগে সেইকাৰণে অলপ ডাঙৰকৈ আমাৰ কাটা যায় কাটি ফেলে লৈ হ'ব ডাঙৰকৈ খাই ভাল লাগে আপোনাৰ
আৰু লাষ্ট ভিডিঅ'টো আপোনালোকে বেছি চোৱা নাই চাই দিব লাষ্ট ভিডিঅ'টো মোৰ বিজনেছ নতুন বিজনেছৰ ভিডিঅ'টো চাই দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মানে আমাৰ মনটো ভাল লাগে নতুন নতুন ভিডিঅ' বনাব আমাৰ উৎসাহ পাওঁ তাৰমানে ছাবস্ক্ৰাইবটো কৰি দিলে তেতিয়াহ'লে ভাল লাগে আৰু মনটো যে আপোনালোক আমাৰ লগত জড়িত হৈ আছে তেতিয়া মানে আপোনাৰ ভাল লাগে মানে মনটো ভাল লাগিলে আমাৰ নতুন নতুন কাম কৰিবৰ কাৰণে আমাৰ মন যাব ছাবস্ক্ৰাইব নকৰিলে অলপ ধৰক নিজৰে তেনেকুৱা লাগে দিয়কচোন আপোনালোকে ভাল পোৱা নাই নেকি ভিডিঅ'বিলাক চাই সেইকাৰণে আৰু ভিডিঅ'বিলাক আহাও দেৰি হয় আপোনাৰ যেতিয়া ছাবস্ক্ৰাইব কৰি লয় আমাৰ এনেকুৱা লাগিব মানে আপোনালোক আমাৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আমাৰ ধৰক ভিডিঅ' বনাবৰ কাৰণে আৰু উৎসাহ হ'ব তাৰমানে আৰু ছাবস্ক্ৰাইব কৰি দিব লাগে এতিয়া মাংসটো ভাজা হৈছে আজি গোটেই মাংসই খাব লাগিছিল কিয়া কিয় বনা কিয়া সেইখিনি মাংস অলপ অলপ খালি পেট নভৰিব খালি ব্ৰইলাৰখিনি খাম আৰু ব্ৰইলাৰো অলপ আনিছোঁ ব্ৰইলাৰ অলপ মানে আপোনাৰ আধা কেজি আনিছোঁ আজি হাঁহটো খাম আৰু কালি ব্ৰইলাৰটো খাম আৰু আমাৰ এনেকুৱা চুঙা পিঠা পূৰা নহয়ে মানে আমাৰ সেনেকুৱা সুবিধা নাই মানে চুঙা পিঠা পূৰা কিনি আনাই যায় আৰু তাৰপৰা মাংসটো হ'ল কেইটা হুইচেল দিছা 12টা 12টা মাংস হৈ আছে না এইটো চাহ ধৰি দিছোঁ অলপ বা মজা হৈছে এতিয়া খোৱাহে কথা চাৰে 10টা 11টা বাজিল কেইটা বাজিল 10:30টা চাৰে 10টা এনেকুৱা হৈছে খাৱাই নাই খাওঁ মাংস চাই লওক গাইছ ঠাণ্ডা গাইছ বৌদ্ধ ঠাণ্ডা বাহিৰত বৌদ্ধ কুঁৱলী এইমাত্ৰ বাহিৰৰ পৰা আহিলোঁ বৌদ্ধ ঠাণ্ডা কেনেকুৱা হৈছে বঢ়িয়া হৈছে ছাগলী মাংস বঢ়িয়া A few moments later. 2,000 years later. One eternity later. কালি ৰাতিৰ ভিডিঅ'টো আপোনাৰ এণ্ডিং কৰা নহ'ল মানে মাংসটো খাই বাৰু ভালে লাগিল বেয়া লগা নাই মাংসটো খাই ঠিকে আছিল মাংসটো ভাল মাংস আহিছিল বাৰু আপোনাৰ এবাৰ যোৱাবাৰ 31 ডিচেম্বৰ জেগা ঠগোৱা নাই বাৰু ভাল মাংস আহিল মানে কালি অলপ বেছি দেৰি হৈ গ'ল মানে কালি আপোনাৰ চাৰে 11টামান বাজি গ'ল সেইকাৰণে আৰু ভিডিঅ' নবনালোঁ ভাত পানী খাই গ'লে গেলো গেঠো লাগিল বেছিকৈ খাই দিলোঁ ছাগলী মাংস বুলি সেইকাৰণে আৰু কালি আৰু ভিডিঅ'টো এণ্ডিং নকৰিলোঁ আজি 14 আপোনাৰ জানুৱাৰী বিহু হয় আজি আৰু আপোনালোকৰ বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ চবলৈ আপোনালোকে বিহুটো ভালে ভালে গৈছে কিজানি আমাৰো বাৰু ভালে ভালে গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি আছিল আজিলৈ বাই বাই